গোলাঘাট জিলা প্ৰশাসন আৰু বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত দৈয়াং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 2026 চনৰ মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে দিগদৰ্শন কাৰ্যসূচী অনুষ্ঠিত হয়। জিলা শিক্ষা বিভাগৰ সমল ব্যক্তি ৰুবি শইকীয়া, সঞ্জয় চেত্ৰী, অনুপম বৰা আৰু গীতা ৰাজখোৱাই গণিত, ইংৰাজী, বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়ে সম্ভাৱ্য প্ৰশ্ন ধৰণ, অধ্যয়ন কৌশল আৰু উত্তৰ লেখাৰ পদ্ধতি সম্পৰ্কে মূল্যৱান পৰামৰ্শ দিয়ে। নিজৰ প্ৰশ্নসমূহ সমল ব্যক্তিসকলৰ সৈতে ভাগ বতৰা কৰে। বিদ্যালয়ৰ অধ্যক্ষা কৰবী বৰা আৰু শিক্ষক বিমান বৰাই আশা প্ৰকাশ কৰে যে এই কাৰ্যসূচী আগন্তুক পৰীক্ষাত শিক্ষাৰ্থীসকলৰ যথেষ্ট সহায় কৰিব। নিউজ ডেস্ক রিপোর্ট, খবর গোলাঘাট। এই সমূহ এগৰাকীয়ে নতুন প্ৰশ্ন কাকতৰ যি আৰ্হি, সেই আৰ্হি সম্পৰ্কত বহুমূলীয়া জ্ঞান আমাৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰিব আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক উপস্থিত আছে। তেওঁলোকে যিখিনি কথা তোমালোকক শিকাই যায় সেই কথাখিনি তোমালোকে সকলোখিনি কথা মনত ৰৈ যাব গোলাঘাট জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ তৰফৰ পৰা যি মৰমৰ গোলাঘাট শীৰ্ষক যি অনুষ্ঠান আয়োজন কৰিছে, আমাৰ আজি দৈয়াং কেন্দ্ৰত আমাৰ 5খন বিদ্যালয়ে আজি অংশগ্ৰহণ কৰিছে আৰু ইয়াত আমাৰ 5খন বিদ্যালয়ৰ 10ম শ্ৰেণীৰ আটাইকেইজন ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে আৰু আমাৰ গণিত, ইংৰাজী, সমাজ বিজ্ঞান আৰু সাধাৰণ বিজ্ঞান এই 4টা বিষয়ৰ যি মানে কাৰ্যসূচী অনুষ্ঠিত হৈছে। আমাৰ ৰিচোৰ্চ পাৰ্চনসকলে যি ধৰণে বক্তব্য আগবঢ়াইছে, ইয়াৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হৈছে। আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই কাৰ্যসূচীয়ে যথেষ্ট সহায় কৰিব বুলি আমি আশা কৰিছোঁ। আমাৰ দৈয়াং কেন্দ্ৰই এই ক্ষেত্ৰত যি সহযোগিতা বিদ্যালয়সমূহে আগবঢ়াইছে তাৰ পৰা আমি তেখেতসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।